ভাইটি ভণ্টিহঁত, আজি মই তোমালোকৰ আগত এটা নতুন গল্প লৈ আহিছোঁ দেই। গল্পটো 11-12 বছৰীয়া ল'ৰা এজনৰ গল্প। ল'ৰাজনৰ নাম হ'ল দীপু আৰু গল্পটোৰ নাম হ'ল বিবেক দংশন। আশা কৰোঁ গল্পটো শুনি তোমালোকে ভাল পাবা। এতিয়া মই আৰম্ভ কৰিছোঁ দেই। গল্পটোৰ নাম হৈছে বিবেক দংশন। দীপু নামৰ এজন 11-12 বছৰীয়া ল'ৰা। সি পঢ়া টেবুলত বহিবলৈ বৰ টান পায়, কিন্তু সি বাহিৰা যেনে খেল ধেমালি কৰি বেছি ভাল পায়, বা সি মোবাইলটোলৈকে মাকৰ মোবাইলটো চুই চুইয়ে থাকিবলৈ ভাল পায়, বা তেনেকুৱা ধৰণৰ বেলেগ বেলেগ কামত সি বেছি মনোযোগ দিয়ে। পঢ়াত একেবাৰে তাৰ মন নাই, আৰু সেইকাৰণে যোৱা বছৰ সি পৰীক্ষাত বেয়াও কৰিছে কিন্তু দেই। আৰু সেই লৈ মাক দেউতাকৰ বৰ দুখ, কাৰণ দীপু একমাত্ৰ তেওঁলোকৰ ল'ৰা, কিন্তু দীপু পঢ়িবলৈ একেবাৰে মন নাই। কিন্তু মাক দেউতাকে এটা কথা জানে যে শিক্ষা দীক্ষা নহ'লে মানে বাকী ক্ষেত্ৰতো আগবাঢ়িব নোৱাৰে। শিক্ষাটো লাগিবই, তাৰপিছত বেলেগ বেলেগ দিশত আগবাঢ়িলে ভাল হয়, নহয়নে বাৰু? সেইকাৰণে দীপুৰ মাক দেউতাকে দীপুক লৈ বৰ চিন্তা কৰে। এতিয়া দীপুৱে কি কৰিছে জানানে? সন্ধিয়া হ'লে দিনটো খেলি ধূলি স্কুলত গৈ এনেই আহি পেলাই ইটো সিটো কৰি মুঠতে সি পঢ়া টেবুললৈ দেৰিকৈ যায়। পৰহিলৈ তাৰ পৰীক্ষা, গতিকে মাকে কি কৰিছে, গোসাঁই ঘৰতে সোমাই এটা ধুনীয়াকৈ দীপুৰ কাৰণে প্ৰাৰ্থনা কৰিছে, আৰু ঘি চাকি এগছিও জ্বলাইছে। আৰু এইখিনি সময়ত সন্ধিয়া মাকে গোসাঁই ঘৰত সোমাই পেলাই চাকি জ্বলোৱা দীপুৱে সৰুৰে পৰা দেখি আহিছে। গতিকে দীপুৱে জানে এতিয়াতো তাৰ পৰীক্ষাই, গতিকে মাকে আৰু মানে একে দীঘলীয়াকৈ প্ৰাৰ্থনা কৰিব তাৰ হৈ পেলাই। সি সেইটো কথাও জানে, মাক দেউতাকে যে তাৰ কাৰণে খুব চিন্তা কৰে, সি সেইটো কথাও জানে। কিন্তু তথাপিও সি কিয় যে পঢ়িব মন নকৰে, কিয় যে তাৰ ভাল নালাগে, সেইটো কথাই বৰ ডাঙৰ কথা হ'ল। এতিয়া সন্ধিয়া সময়, সন্ধিয়া যেতিয়া দীপুৱে পঢ়া টেবুলত বহিব, মাকে চিঞৰি থাকে কাৰণে সি পঢ়া টেবুলত বহিছে দেই। বহি কিন্তু সি হাতত এখন কিতাপ লৈ পেলাই পঢ়িছে নহয়, পঢ়া ভাও ধৰি আছে। এই সন্ধিয়া সময় গোসাঁই ঘৰৰ পৰা মাক ওলাই আহিল, হাতত কিন্তু ধূনাদানিটো আছে। তাৰপিছত দীপুৱে জানে যে মাকে এতিয়া আহি চিঞৰিব, দীপু পঢ়িবলৈ বহিছনে? সি লগে লগে উঠিলে, অঁ বহিছোঁ এই বুলি কৈ সি লগে লগে কি কৰিলে জানা? হাতত থকা তাৰ এখন আইনা আছিল, সৰু আইনা, সেই সৰু আইনাখন সি লগে লগে বহীৰ মাজত লুকুৱাই দিলে। তাৰপিছত সি জানে যে এতিয়া মাকে লাহে লাহে গোটেই ৰুমকেইটাত ধূনাখিনি যে ধূনা দানি ধূনাখিনি দিব, দি পেলাই তাৰ ৰুমত সোমাই পেলাই তাৰ ৰুমটোতো ধূনা দিব, দি পেলাই তেওঁ লাহেকৈ ওলাই যাব। গতিকে সঁচাকৈ সি যিটো ভাবিছিল সেইটোৱে হ'ল। দীপুৱে পঢ়া ভাও জুৰি আছে, সি দৌৰা দৌৰিকৈ এখন কি কিতাপ লৈছে জানানে? অসমীয়াৰ কিতাপখন লৈছে। অসমীয়া কিতাপখন লৈ পেলাই সি মেলি লৈ একদম যেন পঢ়াত বিৰাট মনোযোগ, ঠিক তেনেকৈ বহি আছে। আচলতে নিজকে ফাঁকি দি আছে কিন্তু দেই, হয়নে? তাৰপিছত মাকে ইতিমধ্যে ধূনাদানিটো লৈ তাৰ ৰুমলৈ সোমাই অহা সি গম পালে। গম পাই মাকে কৈছেগৈ, বাবা পঢ়িছেনে? সি কৈছে, অঁ পঢ়িছোঁ, দেখা নাই নেকি? পঢ়ি আছোঁ। তাৰেই গৰমটো বেছি দেই। তাৰপিছত মাকে ক'লে, কি আছে পৰীক্ষা পঢ়িলে? সি কৈছে কি, অসমীয়া আছে। অঁ হয় নেকি? তেতিয়াহ'লে ভালকৈ পঢ়িবি দেই বাবা। পৰীক্ষাত এইবাৰ কিন্তু আকৌ বেয়া কৰিলে বৰ দুখ লাগিব। লগে লগেতো তাৰ খঙে উঠি গ'ল। তেৰিকা মা, আকৌ আগৰ কথা কৈছা, এইবাৰ মোৰ ভাল হ'ব নহয়, তুমি তেনেকৈ কৈ নাথাকিবা মোক। অঁ হয় নেকি? ক'ব নালাগে যদি নাই, ভাল কথাহে। মোৰ দীপু যদি ভাল ৰিজাল্ট কৰে, ভাল ফলাফল দেখুৱাব পাৰে, তাতকৈনো আমাক কি লাগে? ঠিক আছে, তই পঢ়ি থাক দেই বাবা বুলি কৈ মাকে ধূনাদানিটো লৈ ওলাই গ'ল। যেতিয়াই মাক ওলাই গ'ল, তেতিয়াই দীপুৱে কি কৰিলে জানা? সি জানে মাক আৰু কিছু সময় তাৰ ৰুমলৈ নাহে, গতিকে সি আকৌ আইনাখন উলিয়াই আনিলে। আনি সি আকৌ তাৰ গোটেই মুখখন চাই আছে। সি মুখখন চাই থাকি খুব ভাল পায় আজিকালি। গালতে অ'ত কিবা এটা হ'লে তাকে পিটিকি থাকে, মানে এনেই চেপেটা কৰি থাকে, পিটিকি থাকে। মুঠতে সি পঢ়িব নবহে। সি ভাবে কেতিয়ানো মোৰ দাড়ি গজিব আৰু মই কেতিয়ানো ষ্টাইল কৰি দাড়ি ৰাখিব পাৰিম ডাঙৰ ল'ৰাবোৰৰ দৰে। তাৰপিছত গালখনত চালে কিবা কিবি ওলাইছে নেকি বাৰু? গালখনতো সি সেইবোৰ চুই থাকিল।
এনেকৈ থাকোঁতে যে ডিপুৰ কিমান সময় যায় নহয়, ডিপুৱে একেবাৰেই গম নাপায়। মাকে ভাবে সি পঢ়ি আছে, গতিকে এইবোৰ কাৰণতে যোৱাবাৰ সি কি হ'ল, পৰীক্ষাত ফেইল মাৰিলে। কিন্তু সি এতিয়া লাজ কৰে স্কুলখনলৈ যাব, কাৰণ কিয় তাৰ তলৰ ল'ৰা ছোৱালীখিনিক লগত এইবাৰ সি একেলগে একেটা ক্লাছত বহে, গতিকে সি মনে মনে খুব অশান্তি পায়। ঠাট্টা বিদ্ৰোহ কৰে দুই এজনে, ছাৰহঁতে দেখিলে হাঁহে, গতিকে ডিপুৰ বেয়া লাগে, দুখ লাগে। কিন্তু তথাপিও পঢ়াত মনটো বহাব পৰা নাই সি, বা নোৱাৰে, কি যে কৰিব সি নহয়। তাতে আকৌ এটা ঘটনা ঘটিল, জানানে? কি জানানে? দেউতাকে মাকক নতুনকৈ এটা মোবাইল কিনি দিলে, কাৰণ দেউতাক দূৰলৈ তেওঁ ট্ৰেন্সফাৰ হৈ গ'ল চাকৰিটোত। গতিকে তেওঁ দূৰলৈ গ'ল যেতিয়া, তেওঁ মাকৰ এটা মোবাইল খুব দৰকাৰ বুলি ভাবিয়েই দিলে। সেই মোবাইলটো পাই মাকতকৈ ডিপুৰহে একেবাৰে ছাৰ হ'ল। কি কৰিবনো মোবাইলটো, ইটোৱে কৰিব নে সেইটোৱে কৰিব, ইটোৱে বিচাৰিব নে সেইটোৱে বিচাৰিব। মাকৰ বৰ খং উঠে, মোবাইলটোলৈ ইমান কিয় লাগি থাক? নাই, সি মোবাইলটো চাওঁ, ৰ'বাচোন ৰ'বা, এটা বস্তু চাওঁ মোবাইলত, চাওঁ মা দিয়াচোন দিয়া, এটা বস্তু চাওঁ। সি মুঠতে মোবাইলটো পালে যেন আৰু তাৰ একো নালাগে। সি কি কৰিছে জানানে? আজিকালি সি মোবাইলটোত তাৰ ৰিংটনটো, মাকৰ ৰিংটনটো সি ভাল লগা তাৰ ৰিংটন এটা দি দিছে। আৰু সি যেতিয়া ৰিংটনটো বাজে নহয়, বাহ, তাৰ একদম লগে লগে তাৰ মনটো ভাল লাগি যায়, আৰু সি মুখেৰে ৰিংটনৰ গানটোৱে গুণগুণাই থাকে। এনেতে সি কিতাপখন এনেকৈ এনেই লৈ আছে, এনেই কিবা কৰি আছে টেবুলখনত বহি। হঠাতেতো সঁচাকৈ মাকৰ মোবাইলটো বাজি উঠিল। ৰিংটনটোতো বাজি উঠাৰ লগে লগে তাৰ ভাল লাগি গ'ল। কিন্তু কোনে বাৰু ফোন কৰিছে? সি হয়তো দেউতাই হ'ব পাৰে। সি ভাবিছে দেউতাকে এইখিনি সময়ত ফোন কৰে, গতিকে ইফালৰ পৰা মাকে কোনে ক'লে সি গম নাপালে, কিন্তু মাকৰ কথাখিনি সি গম পালে যে হয়, দেউতাকে কৈছে। মাকে এইফালৰ পৰা ফোনত ডাঙৰ ডাঙৰকৈ কোৱা কথাখিনি সি শুনিলে। সি পঢ়ি আছে, তাক অসমীয়া পৰীক্ষা আছে বোলে, গতিকে অসমীয়া সি ভালকৈ পঢ়ি আছে দেই। খোৱা লোৱা মই চব যত্ন কৰি আছোঁ, তাৰ গা চাও বৰ্তমান ভালে আছে, আপুনি একো চিন্তা কৰিব নালাগে। হ'ব বাৰু, মই গোসাঁই ঘৰত তাৰ কাৰণে ঘিউৰ চাকি দিলোঁৱেই, আৰু বাৰু বাকী ঘিউৰ চাকি আগবঢ়াম। আপুনি একো চিন্তা নকৰিব দেই। এইবাৰ সি পৰীক্ষাটো ভাল হ'ব নিশ্চয় বুলি ভাবোঁ দেই, মাকে তেনেকৈ ক'লে। আৰু কিবা কিবি মাকে ক'লে কিন্তু দেই, কি ক'লে বাকীখিনি কথা কিন্তু তাৰ কাণেৰে নগ'ল। কিয় জানানে? কাৰণ হঠাতে ডিপুৰ বুকুৰ ভিতৰত যেন হাহাকাৰ কৰি উঠিল। সি শুনিলে ক'তা, সিতো পৰহি ক'লে নেকি অসমীয়া বুলি? আচলতেতো অসমীয়া নাই, ইংৰাজীহে আছে। সি ল'ৰালৰিকৈ তেতিয়া মাকক দেখি ভয়তে অসমীয়া কিতাপখন টান মাৰি উলিয়ালতে অসমীয়াখন উলিয়াই ল'লে। এতিয়া কিতাপখনতো আচলতে অসমীয়াখন যদিও লৈছে, আচলতে পৰীক্ষাটো ইংৰাজীহে আছে। ভয়ত তাৰ মুখখন শুকাই গ'ল। খপজপকৈ সি পৰীক্ষাৰ ৰুটিনখন বিচাৰি উলিয়ালে। তাৰপিছতে দেখিলে হয়তো ইংৰাজীহে আছে। আৰে, সি এতিয়ালৈকেচোন ইংৰাজী পৰীক্ষাৰ কাৰণে পঢ়াই নাই। সি মাকক পটককৈ সি মিছা এটা মাতিহে কৈ দিলে। তাৰ নিজৰ ওপৰতে ভীষণ খং উঠি গ'ল দেই, তাৰ ভীষণ অনুশোচনা হ'ল, মনটো ইমান দুখ লাগিল। এতিয়া ক'ত তাৰ সময় নাইচোন। মাক দেউতাকে তাৰ ভালৰ কাৰণে কিমান চিন্তা কৰে, অথচ সি কেৱল ফাঁকি দিয়ে, আৰু নিজকে এইবাৰ সি ফাঁকি দি যেন ডাঙৰ অপৰাধ কৰিলে। বিবেকৰ দংশনত সি থকা সৰকা হ'ল। কি কৰে সি এতিয়া? তাৰ পঢ়া সময়েই নাই দেখোন এতিয়া। পৰীক্ষালৈতো সময় নাই, এইপিনে সি আকৌ অসমীয়াখন লৈছে, মাকক কৈছে অসমীয়া পৰীক্ষা। ডিপুৱে একদম মনটো ইমান দুখ লাগি গ'ল, শুকাই কান্দি উঠিল। বিবেকৰ দংশনত থকা সৰকা হোৱা ডিপুৱে তৎক্ষণাত শুকাই কান্দি উঠিল। কেনেকুৱা লাগিল বাৰু সাধুকথাটো? তোমালোকে গল্পটো, সাধুকথাত নহয় গল্প, এইটো আচলতে আধুনিক গল্প বুলিও ক'ব পাৰি। গতিকে তোমালোকে কেনেকুৱা পালা জনাবাচোন দেই।